নমস্কাৰ বন্ধু বান্ধৱীসকল, ফেক্টছ বাই ডিজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক যিসকলে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে প্ৰস্তুতি চলাই আছে, সেইসকলে হয়তো গম পাইছে যে ষ্টেজ 1ত 120 মাৰ্কছৰ OMR বেছ অবজেক্টিভ টাইপ কুৱেশ্যন আহিব, য'ত জেনেৰেল ইংলিছৰ 50 মাৰ্কছ, জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ 30 মাৰ্কছ, জেনেৰেল এপ্টিটিউড 20 মাৰ্কছ আৰু লগতে অফিচিয়েল লেংগুৱেজৰ 20 মাৰ্কছ আহিব। আৰু সেই 20 মাৰ্কছৰ ভিতৰত 8 মাৰ্কছ পাবই লাগিব, তেতিয়াহে কোৱালিফাই হ'ব। মানে বাকীবিলাকত 80 পালেও অফিচিয়েল লেংগুৱেজত 8তকৈ কম পালে আপুনি ষ্টেজ 2ৰ কাৰণে কোৱালিফাই নহ'ব। আৰু গতিকে ইংলিছ আছামিজ দুয়োটাই আপোনালোকে গুৰুত্ব সহকাৰে পঢ়িব লাগিব। আৰু আজি মই লৈ আহিছোঁ অফিচিয়েল লেংগুৱেজ ছেকশ্যনৰ বাবে কেইটামান অসমীয়াত প্ৰতিশব্দ, যিকেইটা আগতে পৰীক্ষাত আহিছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। গতিকে প্ৰথমটো শব্দটো হৈছে ঈশ্বৰ, যাৰ কিছুমান প্ৰতিশব্দ হৈছে ভগৱান, বিধাতা, জগদীশ, দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, কৰুণাময়। গতিকে এটা কুৱেশ্যন দিছোঁ, আপোনালোকে প্ৰেক্টিছ কৰি চাব। তলৰ কোনটো ঈশ্বৰৰ প্ৰতিশব্দ নহয়? উত্তৰটো কমেণ্ট কৰি জনাবচোন। দ্বিতীয় শব্দটো হ'ল অগ্নি। অগ্নিৰ প্ৰতিশব্দ হ'ল জুই, বহ্নি, পাৱক, সূতাসন। ইয়াৰ কুৱেশ্যন এটা দিছোঁ, তলৰ কোনটো অগ্নিৰ প্ৰতিশব্দ নহয়? ইয়াৰ উত্তৰটো হৈছে ঘ, ততিনী। ঘৰৰ প্ৰতিশব্দ হৈছে আৱাস, আলয়, নিলয়, ভৱন, গৃহ। কুৱেশ্যন এটাৰ লগত দি দিছোঁ, তলৰ কোনটো ঘৰৰ প্ৰতিশব্দ নহয়? আৱাস, আলয়, নিলয়, বসুন্ধৰা। ইয়াৰ উত্তৰটো হৈছে ঘ, বসুন্ধৰা। আকাশৰ প্ৰতিশব্দ হৈছে গগন, শূন্য, অম্বৰ, বোম। এই কুৱেশ্যনটো আগতে হাইকোৰ্টৰ এক্সামত আহিছে। স্বৰ্ণৰ প্ৰতিশব্দ হ'ল সোণ, কাঞ্চন, হেম, সুৱৰ্ণ। সূৰ্যৰ প্ৰতিশব্দ হৈছে বেলি, ৰবি, দিবাকৰ, ভানু, দিনমণি, দিনপতি, আদিত্য, ভাস্কৰ, তপন, প্ৰভাকৰ, অৰুণ। এইকেইটা ভালদৰে মনত ৰাখি থ'ব। চন্দ্ৰৰ প্ৰতিশব্দ হৈছে জোন, চন্দ্ৰমা, শশধৰ, শশাংক, নিশাপতি, ইন্দু। পদুম ফুলৰ প্ৰতিশব্দ হৈছে পদ্ম, উৎপল, কমল, পংকজ, অৰবিন্দ, সৰোজ, নলিনী, তাম্ৰশ, শতপত্ৰ। নদীৰ প্ৰতিশব্দ হৈছে নৈ, স্ৰোতস্বতী, তটিনী, প্ৰৱাহিনী, তৰংগিনী। পৃথিৱীৰ প্ৰতিশব্দ হৈছে বসুধা, ধৰণী, অৱনী, ধৰা, ধৰিত্ৰী, বসুন্ধৰা, মেদিনী, মহী। বায়ুৰ প্ৰতিশব্দ হৈছে সমীৰ, বতাহ, অনিল, সমীৰণ। পৰ্বতৰ প্ৰতিশব্দ হৈছে অদ্ৰি, শৈল, অচল, গিৰি। কিৰণ শব্দৰ প্ৰতিশব্দ হৈছে বন্তি, পোহৰ, দীপ্তি, জেউতি। মিত্ৰ শব্দৰ প্ৰতিশব্দ হৈছে সখী, বন্ধু, লগৰীয়া, সহচৰ। আপোনালোকে এইখিনি প্ৰেক্টিছ কৰি চাব ভালদৰে পঢ়ি পিনি। আৰু যদি চিৰিজটো কণ্টিনিউ কৰিব লাগে,
কমেণ্ট কৰি জনাব।